বিলাসীপাড়া শ্রী শ্রী জগন্নাথর ওলতা রথযাত্রা পবিত্র এই দিনটোত বিলাসীপাড়ার রাধা মদন গোপাল বিগ্রহ আখড়াত 53তম শ্রী শ্রী জগন্নাথ ওলতা রথযাত্রা পবিত্ৰ ওলতা ৰথযাত্ৰাত পশ্চিমবংগৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা অহা ধৰ্মীয় গুৰুৰ ভাগৱত পাঠেৰে ওলতা ৰথযাত্ৰা কাৰ্যসূচী অন্ত পৰে। এই পবিত্ৰ দিনটোত অগণন ভক্তই গ্ৰহণ কৰে প্ৰভুৰ মহাপ্ৰসাদ। বিলাসীপাৰা চহৰৰ মাজমজিয়াৰে আধ্যাত্মিক পৰিৱেশত পৰিক্ৰমা কৰি শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখড়াত অন্ত পৰিল ওলতা ৰথৰ। ৰাজ্যৰ বিভিন্ন লগতে বিলাসীপাৰাতো দেখা গ'ল এক আধ্যাত্মিক পৰিৱেশ। ৰথযাত্ৰাৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি শ্ৰী শ্ৰী ৰাধা মোহন গোপাল বিগ্ৰহ আখড়াৰ পৰা সমগ্ৰ বিলাসীপাৰা চহৰত পৰিক্ৰমা কৰি পুনৰ শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখড়াত লৈ অহাৰ হয় জগন্নাথৰ ওলতা ৰথ। বিলাসীপাৰাৰ পৰা জহিল শ্ৰীমণি দিয়ে। আজি জগন্নাথ প্রভুর রথযাত্রার অন্তিম দিনা। জয় জগন্নাথ। অন্যান্য বছরের ধরে এই বিলিও আমি শ্রী শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত 53তম রথযাত্রার আয়োজন করেছো। 9 দিনব্যাপী রথযাত্রা উদযাপিত হল। আজি অন্তিম দিনা। এই 9 দিনাত বেঙ্গলৰ পৰা পাঠক ভাগৱত পাঠক আৰু গৌৰীপুৰৰ পৰা ভাগৱত পাঠক আৰু বিভিন্ন কাৰ্যসূচীৰে আমাৰ ৰথযাত্ৰা সমাপন হল। অগণন ভক্ত ইয়াত প্ৰসাদ গ্ৰহণ কৰিছে। আজিও প্ৰসাদ গ্ৰহণ কৰিছে। আমি ৰথযাত্ৰা অন্তিম দিনা ৰথযাত্ৰা লৈ বিলাসীপাৰাৰ মাজমজিয়াত পৰিক্ৰমা কৰি আমি আজি ইয়াত অন্ত পৰিলোঁ। আমি সূৰ্যহাটা ঘোষপাৰাৰ পৰা কলেজ ৰোড হৈ পুৰাণ বজাৰ হৈ আমি ইয়াতে লৈ আহিলোঁ। আজি 9 দিনৰ মূৰত আজি ৰথযাত্ৰা সমাপ্ত হ'ল। আজি জগন্নাথ দেৱৰ উল্টা ৰথ ফিৰা ৰথ বুলি কোৱা হয়। পোনপ্ৰথমতে মই নিউজ অসম তথা গোটেই অসমৰ ৰাইজ লৈ মোৰ বিলাসীপাৰা আখড়াবাড়ী তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা থাকিল উল্টা ৰথৰ উপলক্ষে। আজি উল্টা ৰথৰ আজি আমি গোটেই বিলাসীপাৰা পৰিক্ৰমা কৰি আমি ইয়াতে আহি আমি কাৰ্যক্ৰম সামৰিলোঁ। এই উল্টা ৰথৰ বিশেষ কাৰ্যক্ৰম মানে আমি যিটো বাটেৰে আমি গৈছিলোঁ সেই বাটেৰে আমি আজি যোৱা নাই, সেই অপজিট বাটেৰে আমি গৈ আমি ইয়াতে আহি পালোঁ। সেইকাৰণে ইয়াক নামেৰে আমি উল্টা ৰথ বা ফিৰা ৰথ বুলি জানো। ভক্তবান ৰাইজৰ জগন্নাথ দেৱৰ আশীৰ্বাদ মূৰত লৈ গোটেই বছৰ যাতে ভালদৰে যায়, শাৰীৰিক মানসিক অৰ্থনৈতিক আৰু দেশপ্ৰেমিক যে ভাৱ চবৰ মনত যাতে জাগ্ৰত হয়, সেইটোৱেই আমি জগন্নাথ দেৱৰ তাত আৰু বলৰাম সুভদ্ৰাৰ তাত আমি প্ৰাৰ্থনা জনাইছোঁ। সমগ্ৰ আমাৰ বিলাসীপাৰা ৰাইজ তথা গোটেই অসম তথা ভাৰতবৰ্ষৰ কাৰণে এয়াই আছিল আমাৰ বিলাসীপাৰা আখড়াবাড়ীৰ তৰফৰ পৰা আমাৰ শুভেচ্ছা।